إذ تصعدون ولا تلوون على أحد والرسول يدعوكم في أخراكم স্মরণ করা যেতিয়া তোমালোকে পাহাৰ বগাই আছিলা আৰু কাৰো ফালে ঘূৰি চোৱা নাছিলা আৰু ৰাছুলে তোমালোকক পিছফালৰ পৰা মাতি আছিল فأثابكم غما بغم لكي لا تحزنوا على ما فاتكم ولا ما أصابكم والله خبير بما تعملون ফলত আল্লাহে তোমালোকক বিপদৰ ওপৰত বিপদ দিছিল যাতে তোমালোকে যি হেৰুৱাইছা আৰু যি বিপদ তোমালোকৰ ওপৰত আহি পৰিছে তাৰ বাবে তোমালোকে দুখিত নোহোৱা আৰু তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সবিশেষ অৱগত ثم أنزل عليكم من بعد الغم أمنة نعاسا يغشى طائفة منكم দুখৰ পিছত তেওঁ তোমালোকক তন্দ্ৰাৰ ৰূপে প্ৰশান্তি প্ৰদান কৰিলে যিটো তোমালোকৰ এটা দলক আচ্ছন্ন কৰিছিল وطائفة قد أهمتهم أنفسهم يظنون بالله غير الحق ظن الجاهلية يقولون هل لنا من الأمر من شيء قل إن الأمر كله لله আৰু এটা দলে অজ্ঞাত যুগৰ ঐক্যতাৰ দৰে আল্লাহ সম্পৰ্কে অবাস্তৱ ধাৰণা কৰি নিজেই নিজকে উদ্বিগ্ন কৰিছিল এই কথা কৈ যে আমাৰো কিবা অধিকাৰ আছেনে কোৱা সকলো বিষয় আল্লাহৰ এখতিয়াৰত يخفون في أنفسهم ما لا يبدون لك يقولون لو كان لنا من الأمر شيء ما قتلنا هاهنا সিহঁতে নিজৰ অন্তৰত এনেকুৱা কিছুমান বিষয় গোপন ৰাখে যিবোৰ তোমাৰ ওচৰত প্ৰকাশ নকৰে সিহঁতে কয় এই বিষয়ে আমাৰ কিবা অধিকাৰ থাকিলে আমি ইয়াত এইদৰে নিহত নহলোহেঁতেন قل لو كنتم في بيوتكم لبرز الذين كتب عليهم القتل إلى مضاجعهم কোৱা যদি তোমালোকে নিজ ঘৰতো অৱস্থান কৰিলাহেঁতেন তথাপিও যিসকলৰ বাবে নিহত হোৱা অৱধাৰিত আছিল সিহঁতে মৃত্যুৰ স্থানলৈ ওলাই আহিলেহেঁতেন وليبتلي الله ما في صدوركم وليمحص ما في قلوبكم والله عليم بذات الصدور এইটো এইভাবে যে তোমালোকৰ অন্তৰত যি আছে সেয়া যাতে আল্লাহে পৰীক্ষা কৰে আৰু তোমালোকৰ মনত যি আছে সেয়া পৰীক্ষণ কৰে আৰু অন্তৰত যি আছে সেই সম্পৰ্কে আল্লাহ সবিশেষ অৱগত إن الذين تولوا منكم يوم التقى الجمعان إنما استزلهم الشيطان ببعض ما كسبوا ولقد عفى الله عنهم إن الله غفور حليم যেদিনা দুয়োজন পৰস্পৰৰ সন্মুখীন হৈছিল সেইদিনা তোমালোকৰ মাজৰ পৰা যিসকলে পৃষ্ঠ প্ৰদৰ্শন কৰিছিল সিহঁতৰ কিছুমান কৃতকৰ্মৰ ফলতে শয়তানে সিহঁতৰ পদস্খলন ঘটাইছিল নিশ্চয় আল্লাহে সিহঁতক ক্ষমা কৰিছে নিঃসন্দেহে আল্লাহ ক্ষমাপৰায়ণ আৰু পৰম সহনশীল يا أيها الذين آمنوا لا تكونوا كالذين كفروا وقالوا لإخوانهم إذا ضربوا في الأرض أو كانوا غزا لو كانوا عندنا ما ماتوا وما قتلوا হে মুমিনসকল তোমালোকে সিহঁতৰ দৰে নহবা যিসকলে কুফৰি কৰে আৰু সিহঁতৰ ভাতৃসকলে যেতিয়া দেশ বিদেশলৈ ভ্ৰমণ কৰে বা যুদ্ধত লিপ্ত হয় তেতিয়া সিহঁতৰ বিষয়ে কয় সিহঁত যদি আমাৰ লগত থাকিলহেঁতেন তেন্তে সিহঁত নমৰিলহেঁতেন আৰু সিহঁত নিহত নহলহেঁতেন ليجعل الله ذلك حسرة في قلوبهم والله يحيي ويميت والله بما تعملون بصير ফলত আল্লাহে এই বিষয়টোকে সিহঁতৰ মনত দুখ আৰু চিন্তা সৃষ্টিৰ কাৰণত পৰিণত কৰিলে দৰাচলতে আল্লাহে জীৱন দান কৰে আৰু মৃত্যু ঘটায় আৰু তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সম্যক দ্ৰষ্টা ولئن قتلتم في سبيل الله أو متم لمغفرة من الله ورحمة خير مما يجمعون যদি তোমালোকে আল্লাহৰ পথত নিহত হোৱা অথবা তোমালোকে মৃত্যুবৰণ কৰা তেন্তে জানি থোৱা
আল্লাহৰ ক্ষমা আৰু দয়া হৈছে সিহঁতৰ সঞ্চয় কৰা সম্পদতকৈ উত্তম। ولئن متم أو قتلتم لإلى الله تحشرون। আৰু যদি তোমালোকে মৃত্যুবৰণ কৰা অথবা তোমালোকক হত্যা কৰা হয় তেন্তে তোমালোকক আল্লাহৰ ওচৰতে সমবেত কৰা হ'ব। فبما رحمة من الله لنت لهم ولو كنت فظا غليظ القلب لانفضوا من حولك। এতেকে আল্লাহৰ কৃপাত তুমি সিহঁতৰ প্ৰতি কোমল হৃদয় হৈছিলা। যদি তুমি ৰুৰ আৰু কঠোৰ চিত্ত হলাহেঁতেন তেন্তে সিহঁত নিশ্চয় তোমাৰ সংগ ত্যাগ কৰিলেহেঁতেন। এতেকে তুমি সিহঁতক ক্ষমা কৰি দিয়া। فاعف عنهم واستغفر لهم وشاورهم في الأمر فإذا عزمت فتوكل على الله إن الله يحب المتوكلين। আৰু সিহঁতৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰা আৰু কাম কাজৰ বাবে সিহঁতৰ লগত পৰামৰ্শ কৰা। তাৰ পিছত তুমি কোনো সংকল্প কৰিলে আল্লাহৰ ওপৰত নিৰ্ভৰ কৰা। নিশ্চয় আল্লাহে তেওঁৰ ওপৰত নিৰ্ভৰকাৰীসকলক ভাল পায়। إن ينصركم الله فلا غالب لكم وإن يخذلكم فمن ذا الذي ينصركم من بعده وعلى الله فليتوكل المؤمنون। আল্লাহে তোমালোকক সহায় কৰিলে তোমালোকৰ ওপৰত কোনেও জয়ী হ'ব নোৱাৰিব। আনহাতে তেওঁ যদি তোমালোকক সহায় নকৰে তেন্তে তেওঁৰ বাহিৰে আন কোন আছে যিয়ে তোমালোকক সহায় কৰিব? এতেকে মুমিনসকলে আল্লাহৰ ওপৰতে নিৰ্ভৰ কৰা উচিত। وما كان لنبي أن يغل ومن يغلل يأت بما غل يوم القيامة ثم توفى كل نفس ما كسبت وهم لا يظلمون। আৰু কোনো নবীৰ বাবে উচিত নহয় যে তেওঁ গলন কৰিব অৰ্থাৎ অন্যায়ভাৱে কোনো বস্তু গোপন বা আত্মসাৎ কৰিব। এইটো অসম্ভৱ। যে অন্যায়ভাৱে কিবা গোপন কৰিব কিয়ামতৰ দিনা সি সেই অন্যায়ভাৱে গোপন কৰা বস্তু লগত লৈ উপস্থিত হ'ব। তাৰপিছত সিহঁতে যি উপাৰ্জন কৰিছে প্ৰত্যেককে তাৰ প্ৰতিফল পূৰ্ণ মাত্ৰাত প্ৰদান কৰা হ'ব। সিহঁতৰ প্ৰতি কোনো অন্যায় কৰা নহ'ব। أفمن اتبع رضوان الله كمن باء بسخط من الله ومأواه جهنم وبئس المصير। যে আল্লাহৰ সন্তুষ্টি অনুসৰণ কৰিছে তেওঁ সেই ব্যক্তিৰ দ্বাৰা হ'ব পাৰে নেকি যে আল্লাহৰ ক্ৰোধৰ পাত্ৰ হৈছে আৰু জাহান্নামে যাৰ আবাস? সেইটো কিমান যে নিকৃষ্ট প্ৰত্যাৱৰ্তন স্থল। هم درجات عند الله والله بصير بما يعملون। আল্লাহৰ ওচৰত তেওঁলোক বিভিন্ন স্তৰৰ। তেওঁলোকে যি কৰে সেই বিষয়ে আল্লাহ সম্যক দ্ৰষ্টা। لقد من الله على المؤمنين إذ بعث فيهم رسولا من أنفسهم يتلو عليهم آياته ويزكيهم ويعلمهم الكتاب والحكمة। নিশ্চয় আল্লাহে মুমিনসকলৰ প্ৰতি অনুগ্ৰহ কৰিছে যে তেওঁ সিহঁতৰ মাজত পৰাই সিহঁতৰ ওচৰলৈ এজন ৰাছুল প্ৰেৰণ কৰিছে যিজনে তেওঁৰ আয়াতসমূহ সিহঁতৰ ওচৰত তিলাৱত কৰে, সিহঁতক পৰিশুদ্ধ কৰে, লগতে সিহঁতক কিতাপ আৰু হিকমতৰ শিক্ষা দিয়ে। وإن كانوا من قبل لفي ضلال مبين। যদিও সিহঁত আগতে স্পষ্ট বিভ্ৰান্তিত আছিল। أولما أصابتكم مصيبة قد أصبتم مثليها قلتم أنى هذا قل هو من عند أنفسكم إن الله على كل شيء قدير। কি হ'ল তোমালোকৰ? যেতিয়া তোমালোকৰ ওপৰত উহুদৰ যুদ্ধত বিপদ আহিছিল তেতিয়া তোমালোকে কৈছিলা এইটো ক'ৰ পৰা আহিল? অথচ তোমালোকে বদৰৰ যুদ্ধত সিহঁতৰ ওপৰত দ্বিগুণ বিপদ আনিছিলা। কোৱা এইটো তোমালোকৰ নিজৰ দুখৰ কাৰণেই আহিছে। নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰত পূৰ্ণ ক্ষমতাৱান। وما أصابكم يوم التقى الجمعان فبإذن الله وليعلم المؤمنين। আৰু যিদিনা দুয়ো দল পৰস্পৰৰ সন্মুখীন হৈছিল সেইদিনা তোমালোকৰ ওপৰত যি বিপৰ্যয় ঘটিছিল সেয়া আল্লাহৰ অনুমতিক্ৰমেই হৈছিল যাতে তেওঁ প্ৰকাশ কৰে কোন তোমালোকৰ মাজত প্ৰকৃত মুমিন।
وليعلم الذين نافقوا وقيل لهم تعالوا قاتلوا في سبيل الله أو ادفعوا قالوا لو نعلم قتالا لاتبعناكم লগতে যাতে মুনাফিকসকলক প্ৰকাশ কৰিব পাৰে, কাৰণ সিহঁতক কোৱা হৈছিল, আহা তোমালোকে আল্লাহৰ পথত যুদ্ধ কৰিবা অথবা প্ৰতিৰক্ষা কৰিবা। তেতিয়া সিহঁতে কৈছিল, যদি যুদ্ধ হ'ব বুলি আমি জানিলোহেঁতেন তেন্তে নিশ্চয় আমি তোমালোকৰ অনুসৰণ কৰিলোহেঁতেন। هم للكفر يومئذ أقرب منهم للإيمان يقولون بأفواههم ما ليس في قلوبهم والله أعلم بما يكتمون সেইদিনা সিহঁত ইমানতকৈ কুফৰৰ বেছি ওচৰত আছিল। সিহঁতে মুখেৰে যিবোৰ কয় আচলতে সেয়া সিহঁতৰ অন্তৰত নাই, আৰু সিহঁতে যিবোৰ গোপন কৰি ৰাখে সেই বিষয়ে আল্লাহ অধিক অৱগত। الذين قالوا لإخوانهم وقعدوا لو أطاعونا ما قتلوا قل فادرءوا عن أنفسكم الموت إن كنتم صادقين যিসকলে ঘৰতে বহি নিজ ভাতৃসকলৰ বিষয়ে কৈছিল যে যদি সিহঁত আমাৰ অনুসৰণ কৰিলেহেঁতেন তেন্তে নিশ্চয় সিহঁত নিহত নহ'লেহেঁতেন। সিহঁতক কোৱা, যদি তোমালোকে সত্যবাদী হোৱা তেন্তে নিজকে মৃত্যুৰ পৰা ৰক্ষা কৰাচোন। ولا تحسبن الذين قتلوا في سبيل الله أمواتا بل أحياء عند ربهم يرزقون যিসকলে আল্লাহৰ পথত নিহত হৈছে তেওঁলোকক কেতিয়াও মৃত বুলি ধাৰণা নকৰিবা, বৰং তেওঁলোক নিজ প্ৰতিপালকৰ ওচৰত জীৱিত আছে আৰু তেওঁলোকক জীৱিকাও দিয়া হয়। فرحين بما آتاهم الله من فضله ويستبشرون بالذين لم يلحقوا بهم من خلفهم ألا خوف عليهم ولا هم يحزنون আল্লাহে তেওঁলোকক যি অনুগ্ৰহ প্ৰদান কৰিছে তাক লৈ তেওঁলোক আনন্দিত, আৰু তেওঁলোক সেই সকল লোকৰ বিষয়েও আনন্দিত যিসকলে এতিয়াও তেওঁলোকৰ সৈতে মিলিত হোৱা নাই, এই কাৰণে যে তেওঁলোকৰ কোনো ভয় নাই আৰু তেওঁলোক চিন্তিতও নহ'ব।